সংসদত সদায় মই অসমৰ যিখিনি সমস্যা, ছয় জনজাতিকৰণৰ সমস্যা, বানপানীৰ সমস্যা, অসম চুক্তিৰ অগ্ৰাধিকাৰ, জাষ্টিছ বিপ্লৱ কমিশ্যনৰ ৰিপৰ্টৰ কাৰ্যকৰী সম্পৰ্কে মাত মাতি আহিছোঁ। ভৱিষ্যতেও অসমৰ যিবিলাক সমস্যা আছে সেইবোৰ সদনৰ মজিয়াত মই দৃঢ়তাৰে উত্থাপন কৰিম। চাওক, উচ্ছেদ অভিযান বেদখলটো মুক্ত কৰিবই লাগিব। বেদখল যদি আমি মুক্ত নকৰোঁ, ভৱিষ্যত অসমৰ কোনো উদ্যোগ, কোনো কাম কৰিব পৰা নাযাব। এতিয়া বেদখল মুক্ত অসম হ'ব লাগে, সেইটো আমিও আন্তৰিকতাৰে বিচাৰোঁ। আপোনালোকে জানে গৰুসুঁতিৰ অৱস্থাটো এদিন জানে, সেইটো এদিন চৰকাৰে উচ্ছেদ মুক্ত কৰিলে। এতেকে অসমত য'ত বেদখল আছে, যোনে ইলিগেলি মাটি অকুপাই কৰি আছে, সেইখিনি মুক্ত হ'ব লাগে আৰু খিলঞ্জীয়া লোকক পুনৰ সংস্থাপন কৰিব লাগে। চাওক, এটা কথা, কোনোবাই ৰাজনৈতিক শ্লোগানৰ কথা ক'লেও সেইটোত আমি প্ৰাধান্য নিদিওঁ। মূল কথাটো হ'ল অসমক যোনে ভাল পায়, বিশেষকৈ একাংশ লোকে যিটো বেদখল কৰি আছে, সত্ৰৰ মাটি বেদখল কৰাটো কাৰোবাৰ কাৰণে একচেপ্টেবল হ'ব পাৰে নেকি? সত্ৰৰ আপোনালোকে ইয়াতে চাওক, আমাৰ খাৰুপেটীয়াৰ ওচৰত এটা ৰেচন চেণ্টাৰ আছিল কি নাছিল? চেৰিকালচাৰ চেণ্টাৰ। তাত 100 কিমান বিঘা মাটি আছিল আগতে, হা? এতিয়া তাত যায় মাত্ৰ বোধ কৰোঁ চৰকাৰৰ হাতত মাত্ৰ 20 বিঘাহে মাটি আছে। বাকীখিনি মাটি ক'ত গ'ল, ক'ত হেৰালে? কোনোবাই নিশ্চয় বেদখল কৰিছে। সেই বেদখলটো মুক্ত হ'বই লাগিব। সেইকাৰণে বেদখলটো মুক্ত হ'ব লাগে, অসমৰ ব্যাপক উন্নতি হ'ব লাগে আৰু খিলঞ্জীয়া লোকক অগ্ৰাধিকাৰৰ ভিত্তিত ভূমি প্ৰদান কৰি অসমৰ মানুহক সকাহ দিব লাগে। নহয়, এইটো সমৰ্থন কৰিছোঁ আমি। সমৰ্থনটো কাৰণ বেদখল মুক্তি অসম প্ৰতিজন অসমীয়াই বিচাৰে। দৰং জিলাৰ দিন শক্তিশালী ভেটি আছিল আৰু দলৰ কৰ্মীসকলে চিপাঝাৰত বা ক'ৰবাত চিট এটা বিচৰাত ডাঙৰ কথা নহয়। কিন্তু এটা কথা, সত্য কথা ক'ব লাগিব, আজি চিপাঝাৰত আমাৰ দলৰ ভেটি অতি শক্তিশালী হৈছে। মই সীতাবৰত যিটো পৰিৱেশ দেখিছোঁ, 96 চনত যিটো পৰিৱেশ আছিল, 85 চনত যি পৰিৱেশ আছিল, আজি চিপাঝাৰত সেই একে পৰিৱেশ মই দেখিবলৈ পাইছোঁ। ইতিমধ্যে জিলা পৰিষদত আমাৰ প্ৰাৰ্থী বিজয়ী হৈছে। এতেকে দলে নিশ্চয় এইবোৰ কথা নিশ্চয় বিবেচনা কৰিব আৰু বিবেচনা কৰি মিত্ৰতাৰ যেতিয়া আলোচনা হ'ব, আলোচনাৰ বিষয়ত এইবিলাক বিষয় নিশ্চয় উত্থাপন কৰিব। সংসদত সদায় মই অসমৰ যিখিনি সমস্যা, ছয় জনজাতিকৰণৰ সমস্যা, বানপানীৰ সমস্যা, অসম চুক্তিৰ অগ্ৰাধিকাৰ, জাষ্টিছ বিপ্লৱ কমিশ্যনৰ ৰিপৰ্টৰ কাৰ্যকৰী সম্পৰ্কে মাত মাতি আহিছোঁ। ভৱিষ্যতেও অসমৰ যিবিলাক সমস্যা আছে সেইবোৰ সদনৰ মজিয়াত মই দৃঢ়তাৰে উত্থাপন কৰিম। চাওক, উচ্ছেদ অভিযান বেদখলটো মুক্ত কৰিবই লাগিব। বেদখল যদি আমি মুক্ত নকৰোঁ, ভৱিষ্যত অসমৰ কোনো উদ্যোগ, কোনো কাম কৰিব পৰা নাযাব। এতিয়া বেদখল মুক্ত অসম হ'ব লাগে, সেইটো আমিও আন্তৰিকতাৰে বিচাৰোঁ। আপোনালোকে জানে গৰুসুঁতিৰ অৱস্থাটো এদিন জানে, সেইটো এদিন চৰকাৰে উচ্ছেদ মুক্ত কৰিলে। এতেকে অসমত য'ত বেদখল আছে, যোনে ইলিগেলি মাটি অকুপাই কৰি আছে, সেইখিনি মুক্ত হ'ব লাগে আৰু খিলঞ্জীয়া লোকক পুনৰ সংস্থাপন কৰিব লাগে। চাওক, এটা কথা, কোনোবাই ৰাজনৈতিক শ্লোগানৰ কথা ক'লেও সেইটোত আমি প্ৰাধান্য নিদিওঁ। মূল কথাটো হ'ল অসমক যোনে ভাল পায়, বিশেষকৈ একাংশ লোকে যিটো বেদখল কৰি আছে, সত্ৰৰ মাটি বেদখল কৰাটো কাৰোবাৰ কাৰণে একচেপ্টেবল হ'ব পাৰে নেকি? সত্ৰৰ আপোনালোকে ইয়াতে চাওক, আমাৰ খাৰুপেটীয়াৰ ওচৰত এটা ৰেচন চেণ্টাৰ আছিল কি নাছিল? চেৰিকালচাৰ চেণ্টাৰ। তাত 100 কিমান বিঘা মাটি আছিল আগতে, হা? এতিয়া তাত যায় মাত্ৰ বোধ কৰোঁ চৰকাৰৰ হাতত মাত্ৰ 20 বিঘাহে মাটি আছে। বাকীখিনি মাটি ক'ত গ'ল, ক'ত হেৰালে? কোনোবাই নিশ্চয় বেদখল কৰিছে। সেই বেদখলটো মুক্ত হ'বই লাগিব। সেইকাৰণে বেদখলটো মুক্ত হ'ব লাগে,
অসমৰ ব্যাপক উন্নতি হ'ব লাগে আৰু খিলঞ্জীয়া লোকক অগ্ৰাধিকাৰৰ ভিত্তিত ভূমি প্ৰদান কৰি অসমৰ মানুহক সকাহ দিব লাগে। মুখ্যমন্ত্ৰী ভূমিকা লৈছে আপোনালোকে মই এইটো সমৰ্থন কৰিছোঁ আমি সমৰ্থনটো কাৰণ বেদখল মুক্তি অসম প্ৰতিজন অসমীয়াই বিচাৰে। দৰং জিলাৰ দিন শক্তিশালী ভেটি আছিল আৰু দলৰ কৰ্মীসকলে চিপাঝাৰত বা ক'ৰবাত চিট এটা বিচৰাত ডাঙৰ কথা নহয়। কিন্তু এটা কথা সত্য কথা ক'ব লাগিব, আজি চিপাঝাৰত আমাৰ দলৰ ভেটি অতি শক্তিশালী হৈছে। মই সীতাবৰত যিটো পৰিৱেশ দেখিছোঁ, ৯৬ চনত যিটো পৰিৱেশ আছিল, ৮৫ চনত যি পৰিৱেশ আছিল, আজি চিপাঝাৰত সেই একে পৰিৱেশ মই দেখিবলৈ পাইছোঁ। ইতিমধ্যে জিলা পৰিষদত আমাৰ প্ৰাৰ্থী বিজয়ী হৈছে। এনেকৈ দলে নিশ্চয় এইবোৰ কথা নিশ্চয় বিবেচনা কৰিব আৰু বিবেচনা কৰি মিত্ৰতাৰ যেতিয়া আলোচনা হ'ব, আলোচনাৰ বিষয়ত এইবিলাক বিষয় নিশ্চয় উত্থাপন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।